হয় আজি উপস্থিত আমাৰ আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি আমনুল ইছলাম ডাঙৰীয়া, সাধাৰণ সম্পাদক দয় তথা কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ আবুল কালাম আজাদ ডাঙৰীয়া, আপোনালোকৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক আহ্বান কৰাৰ উদ্দেশ্য যে আমাৰ পঞ্চায়ত নিৰ্বাচন যেহেতু সমাগত, যে বহুদিন আগৰ পৰাই আমাৰ এই বক সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ কাম কাজৰ প্ৰতি আমাৰ দৃষ্টি নিবদ্ধ আছিল। গতিকে পঞ্চায়ত নিৰ্বাচন যেহেতু সমাগত, এই কথাখিনি মানে আমাৰ MLA বাইদেউৰ যিমানখিনি বিগত দিনত তেখেতে কাম কাজ কৰিছে, আমাৰ সংখ্যালঘু মানুহক তেখেতে কি ধৰণে মানে ঠগিলে এই বিগত দিনকেইটাত, সেই কথাখিনি কেৱল আপোনালোকৰ আগত অৱগত কৰাৰ কাৰণে আজি আমি সংবাদ মেল দিয়াৰ কাৰণে মনস্থ কৰিছো। যে আপোনালোকে চাওক, যিজন MLA কেৱল মাত্ৰ সংখ্যালঘু এলেকাৰ পৰা 80% এবভ ভোট লৈ আজি প্ৰায় 2টা কাৰ্যকাল তাইৰ সমাপ্ত হ'ব। কিন্তু আজি যদি আপোনালোকে এই সংখ্যালঘু এৰিয়াখিনি, এই সংখ্যালঘু অধ্যুষিত যিখিনি পঞ্চায়ত, সেই পঞ্চায়তখিনি যদি আপোনালোকে ভ্ৰমণ কৰে, আপোনালোকে যদি অলপ চোৱা চিতা কৰে, তেতিয়াহ'লে আপোনালোকৰ পৰিলক্ষিত হ'ব যে ন্যূনতম কামো আমাৰ এই সংখ্যালঘু এৰিয়াত, আমাৰ এই যাক জনদৰদী বুলি কয়, আমি ভাবো এইজন বিধায়িকা ডাঙৰীয়াই ন্যূনতম কাম আমাৰ সংখ্যালঘু এৰিয়াত কৰা নাই। গতিকে আমাৰ এই বিগত দিনত আমাৰ এই সংখ্যালঘু মানুহখিনিক যি ধৰণৰ তেওঁ ঠগি আহিছে, যি ধৰণে আমাৰ এই সাধাৰণ মানুহখিনিক চলাহী কথাৰে তেওঁ বিভিন্ন কাম কাজ কৰি দিম বুলি ভোট লৈ তেওঁ গাদীত বহিছিল, কিন্তু আজি প্ৰায় 9টা বছৰ অতিক্ৰম কৰাৰ পিছত আজি আমাৰ ৰাস্তা ঘাটৰ যি দুৰৱস্থা, যিখিনি কাম হয়তো আমি আশা কৰিছিলো, যিখিনি কাম হয়তো মানে কৰি দিম বুলি আমাক কথা দিয়ে আমাৰ পৰা ভোট লৈছিল, কিন্তু আজিলৈকে তাৰ ন্যূনতম কামো কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এই জগতে আমি আপোনালোকৰ জৰিয়তে কংগ্ৰেছৰ ওপৰ মহল তথা যাক নাকি কংগ্ৰেছৰ হাইকমাণ্ড বুলি কয়, তেখেতসকলক আমি দাবী জনাইছো, এনেকুৱা ধৰণৰ বিচলিত তথা নিষ্কৰ্মা বিধায়িকাক যাতে বা এনেকুৱা ধৰণৰ ব্যক্তিক যাতে অনাগত দিনত কেৱল মাত্ৰ চমৰীয়া তথা বক নহয়, অসমৰ কোনো এখন সংখ্যালঘু এলেকাত সংখ্যালঘু ভোটাৰ থকা সমষ্টিত যাতে টিকেট প্ৰদান নকৰে। কাৰণ তাই আমাৰ এই বক সমষ্টিৰ সংখ্যালঘু ৰাইজক যেনেকে ঠগিছে, তাই যদি বিগত দিনত অনাগত দিনত অসমৰ কোনো এটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তাই এনেকুৱা ধৰণৰ বিভিন্ন মিছা প্ৰলোভন দি আমাৰ এই সাধাৰণ সংখ্যালঘু মানুহৰ পৰা ভোট সংগ্ৰহ কৰিব, কিন্তু ভোটৰ পিছত তাইৰ কোনো ধৰণৰ গুৰুত্ব নিদিব। গতিকে লগতে আৰু এটা কথা ক'ব ওলাইছো, আজি যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, যে আপোনালোকে চাব, হয় চাওক, আজি পঞ্চায়ত নিৰ্বাচন সমাগত, যে আমাৰ বিধায়িকা ডাঙৰীয়ানী প্ৰায় 10 বছৰ কাল আমাৰ এই বক সমষ্টিত তেওঁ নেতৃত্ব দিলে। গতিকে আজি যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, তেখেতে এই বিগত 10টা বছৰে প্ৰায় 9টা বছৰ অতিক্ৰম হবলৈ হল, তেখেতে একচুৱেলি ক'ব গ'লে কোনো ধৰণৰ উন্নয়নমূলক কাম আমাৰ এই সংখ্যালঘু এলেকাধীন যিখিনি পঞ্চায়ত, সেইখিনিত কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত, সেই কাম যিহেতু ইমান দিনে কৰা নাই, তেখেতে এতিয়া কি আৰম্ভ কৰিছে, বিজনেছ আৰম্ভ কৰি দিছে। বিজনেছ কেনেকুৱা, যে আমাৰ এই সংখ্যালঘু এলেকাত যিখিনি গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তৰ AP মেম্বাৰৰ টিকেটৰ নামত তেখেতে বিধায়িকা ডাঙৰীয়াই 7ৰ পৰা 5 লাখ টকা সংগ্ৰহ কৰি আছে, আৰু যিখিনি আমাৰ জিলা পৰিষদৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তেওঁলোকৰ পৰা 10ৰ পৰা 12 লাখ টকাকে ডিমাণ্ড কৰি বিধায়িকা ডাঙৰীয়াই নিজে এই ধনখিনি সংগ্ৰহ কৰি আছে। বিধায়িকা আমাৰ বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী। হয়, আমাৰ যিখিনি হাতত তথ্য আছে, বিধায়িকা ডাঙৰীয়াই নিজে কৰি আছে। তাইৰ বকত আকচিয়াত যোনটো ঘৰ, সেই ঘৰত বহি তাই নিজে লেনদেন কৰি আছে। কেৱল APCC নহয়, অসমৰ যোনখিনি মানুহে কংগ্ৰেছৰ হাইকমাণ্ড বুলি কয়, সেই কংগ্ৰেছৰ হাইকমাণ্ডক আজি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছো, এনেকুৱা মানুহক যাতে অনাগত দিনত কেৱল আমাৰ বক সমষ্টিয়ে নহয়, অসমৰ কোনো এখন
সমষ্টিত যাতে এই লুটপাট কৰাৰ কাৰণে তাইক প্ৰাৰ্থী নিদিয়ে, এনেকুৱা মানুহক যাতে ৰাজনীতিৰ পৰা বিৰত ৰাখে। নহলে আমাৰ এই সংখ্যালঘু মানুহে নহয়, অসমৰ যোনখন সমষ্টিত যাব সেই সমষ্টি কুঙা হৈ থাকিব, সেই সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন কাম নহয় বুলি আমি আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছো। কেৱল বজাৰে নহয়, এনেকুৱা হৈছে যে চাওক, আজি এখন গাঁও পঞ্চায়তৰ এপি মেম্বাৰে যদি 5 পৰা 7 লাখ টকা দি এখন টিকেট ক্ৰয় কৰি নিৰ্বাচন খেলিব লাগে, 5 বছৰে এজন এপি মেম্বাৰে কিমান টকা চেংচন পায় গভৰ্ণমেণ্টৰ ৰাইজৰ কাম কৰাৰ কাৰণে। গতিকে আপোনাৰ পত্নী স্ত্ৰীৰ গহনা বন্ধকত থৈ আজি টিকেটৰ পিছত মানুহখিনি দৌৰিব লগা হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো, এনেকুৱা লোভী বিধায়িকা ডাঙৰীয়াক যাতে কোনো ধৰণৰ মানে প্ৰশ্ৰয় নিদিয়ে হাইকমাণ্ডে। গতিকে আমি APCC-কো আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছো, এখেতক যাতে অনাগত দিনত অসমৰ কোনো এখন সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। চাওক, এই কথাখিনি সত্য কথা। মই নিজে যিহেতু ইয়াৰ এজন সাক্ষী, যোৱা কিছুদিন ধৰি আমাৰ যিহেতু বকৰ 6 গাঁও মিলি চমুৰীয়া সমষ্টি গঠন হৈছে, গতিকে ইয়াৰ লগত আমাৰ অলপ যোগাযোগ আগতকৈ বহুত উন্নত হৈছে। উন্নত হোৱাৰ লগে লগে আমি বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই কি কৰি আছে আৰু বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াই কি কৰি আছে, এই কথাখিনি আমি মানে প্ৰত্যেক দিনে খবৰ লৈ আছো। যোৱা কিছুদিন ধৰি চমৰীয়া ব্লকত সংখ্যালঘু অধ্যুষিত অঞ্চলত বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই মাছৰ বজাৰ খুজি লৈছে পঞ্চায়তৰ টিকটৰ নামত। এনেকুৱা পৰ্যায় গৈছে, ৱাৰ্ড মেম্বাৰৰ পৰা সমৰ্থন দিব তথাপিও পইচা লাগে। এনেকুৱা এটা পৰ্যায় গৈ গৈছে, মাছৰ বজাৰ ক'লে আমাৰ ভুল নহ'ব। গতিকে এনেকুৱা নিষ্কৰ্মা এজন বিধায়িকা, প্ৰায় 10 বছৰ কাৰ্যকাল অতিক্ৰম কৰিলে বিধায়িকা হিচাপে। আমি আজি গৰৈমাৰীৰ পৰা নগৰলৈকে আহোঁতে প্ৰায় 2 ঘণ্টা সময় লাগিছে মটৰ চাইকেল লৈ। এনেকুৱা ৰাস্তা কঁকালৰ বিষ হৈ গৈছে। গতিকে এনেকুৱা এজন নিষ্কৰ্মা বিধায়িকাক কংগ্ৰেছ দলৰ হাইকমাণ্ডক এটা আমি জোৰদাৰ দাবী জনাইছো, যাতে এনেকুৱা নিষ্কৰ্মা বিধায়িকা আৰু কোনো দিনেই কোনো এখন অসমৰ বিধানসভা সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আৰু যিটো মাছৰ বজাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে 1 লাখ, ৱাৰ্ড মেম্বাৰ 5 লাখৰ পৰা 7 লাখ, এপি মেম্বাৰ 10 লাখৰ পৰা 12 লাখ, ZPC মেম্বাৰ। গতিকে এই যিটো মাছৰ বজাৰ, এই বজাৰটো অকল এইবাৰ নহয়, প্ৰত্যেকবাৰে কংগ্ৰেছ দলৰ বিধায়কৰ ওপৰত বেছিকৈ এটা অভিযোগ উঠে আৰু এইবাৰ আমি তাৰ নিজ চকুৰে সাক্ষী। গতিকে কংগ্ৰেছ হাইকমাণ্ডে এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ আনিব লাগে। যদি এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ নানে, অনাগত দিনত আমচিয়ে অসমৰ 126টা সমষ্টিৰ ভিতৰত প্ৰত্যেকটো সমষ্টিতেই কংগ্ৰেছৰ বিৰোধিতা কৰি অন্য দলক সমৰ্থন কৰি নিৰ্বাচন পাৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিব। নিশ্চয় কৰিছে। আমি ইতিমধ্যে চমৰীয়া ব্লকৰ কেইবাজনো প্ৰাৰ্থীৰ লগত আমি অলপ যোগাযোগ কৰিছো। যোগাযোগ কৰাৰ পিছত তেওঁলোকে হয় এমাউণ্টটো কোৱা নাই, এটা আইডিয়া দিছে আমাক যে ইমানখিনি। কিন্তু আমি জানো যে আমাৰ হাতত গোপন এটা খবৰ আছে। এই খবৰৰ ভিত্তিত আমি গম পাইছো 5 লাখ, 7 লাখ, ZPC 10 লাখ, 12 লাখ, 8 লাখ এনেকুৱা তেওঁ ডিমাণ্ড কৰি আছে। ডিমাণ্ড কৰি পইচা লৈ তাৰ পিছতে টিকটটো প্ৰদান কৰে। বকো আকচিয়াত বিধায়িকা নন্দিতা দাস ডাঙৰীয়াৰ যিটো ঘৰ, সেই ঘৰতে নিজে নিজে বিধায়িকা নন্দিতা দাস নিজেই, আৰু তেখেতে কাকো বিশ্বাস নকৰে। নাই নাই নাই, পইচা 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 হলে তেখেতে আকৌ কাকো চিনি নাপায়। এতিয়া বেলেগ দলৰ এজনে যদি কয় যে মই আপোনাক 15 লাখ টকা দিম, মোক কংগ্ৰেছৰ ZPC বা এপি মেম্বাৰৰ টিকট লাগে, তেওঁকে দিম। হয়তো আপোনালোক কলে, আপোনালোকে নিজে এইটো সাক্ষী যে বেলেগ দলৰ এজন কৰ্মীকো ধনৰ বিনিময়ত কংগ্ৰেছ দলৰ টিকট দিছে। এইটো আপোনালোকে নিজে অলপ সাক্ষী। আমি যিখিনি পাইছো, আপোনালোকে সাংবাদিক হিচাপে আপোনালোকৰ এটা দায়িত্ব আছে। আপোনালোকে অলপ সৰজমিন তদন্ত কৰক। আপোনালোকৰ যিখিনি গণ্ডিৰ ভিতৰত থাকি, আইনৰ ভিতৰত থাকি আপোনালোকে এটা পৰ্যবেক্ষণ কৰক। আপোনালোকে নিশ্চয় গম পাব আৰু জলজল পটপট হৈ যাব।